নমস্কাৰ। আজি ভাৰতৰ ইতিহাসৰ ৮ নম্বৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে, ইণ্ডিকা নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কালিদাস, বি দিয়া আছে মেগাস্থেনিছ, চি দিয়া আছে কাৰ্ল মাৰ্ক্স আৰু ডি দিয়া আছে বাৰ্ণভট্ট। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মেগাস্থেনিছ। ইণ্ডিকা নামৰ বিখ্যাত গ্ৰন্থখন মেগাস্থেনিছে ৰচনা কৰিছিল। ৰামায়ণ কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বাল্মীকি, বি ব্যাসদেৱ, চি বিশ্বামিত্ৰ, ডি বশিষ্ঠ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বাল্মীকি। ৰামায়ণ বাল্মীকিয়ে ৰচনা কৰিছিল। সংস্কৃত ব্যাকৰণ তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰণয়ন কৰিছিল? এইটো 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বাল্মীকি, বি দিয়া আছে কালিদাস, চি দিয়া আছে পাণিনি আৰু ডি দিয়া আছে ব্যাস। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পাণিনি। সংস্কৃত ব্যাকৰণ পাণিনিয়ে প্ৰণয়ন কৰিছিল। তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘুৰিয়ে কাক পৰাস্ত কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ পৃথ্বীৰাজ চৌহান, বি ইব্ৰাহিম লোদী, চি নাছিৰ শ্বাহ, ডি শ্বাহজাহান। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পৃথ্বীৰাজ চৌহান। তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল। তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1119 চনত, বি দিয়া আছে 1191 চনত, চি দিয়া আছে 1228 চনত আৰু ডি দিয়া আছে 1282 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1191 চনত। তৰাইনৰ প্ৰথম যুদ্ধ 1191 চনত সংঘটিত হৈছিল। মহাবীৰ কিমান খ্ৰীষ্টপূৰ্বত জন্ম হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ খ্ৰীষ্টপূৰ্ব 599, বি খ্ৰীষ্টপূৰ্ব 527, চি খ্ৰীষ্টপূৰ্ব 313, ডি খ্ৰীষ্টপূৰ্ব 261। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, খ্ৰীষ্টপূৰ্ব 599। মহাবীৰ খ্ৰীষ্টপূৰ্ব 599ত জন্ম হৈছিল। প্ৰিয়দৰ্শিকা নামৰ সংস্কৃত নাটকখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে কালিদাস, বি দিয়া আছে বাৰ্ণভট্ট, চি দিয়া আছে শংখবেগ আৰু ডি দিয়া আছে হৰ্ষবৰ্ধন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হৰ্ষবৰ্ধন। প্ৰিয়দৰ্শিকা নামৰ সংস্কৃত নাটকখন হৰ্ষবৰ্ধনে ৰচনা কৰিছিল। ভাৰতত আৰব আক্ৰমণৰ নেতৃত্ব কোনে লৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ মহম্মদ বিন কাজিম, বি মহম্মদ ঘুৰি, চি আলাউদ্দিন খিলজী আৰু ডি দিয়া আছে নাছিৰ উদ্দিন শ্বাহ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মহম্মদ বিন কাজিম। ভাৰতত আৰব আক্ৰমণৰ নেতৃত্ব মহম্মদ বিন কাজিমে লৈছিল। কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাগৰাকী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ চাণক্য, বি কৌটিল্য, চি কনিষ্ক, ডি অশোক। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কনিষ্ক। কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাগৰাকী আছিল কনিষ্ক। অষ্টধায়ী কাৰ ৰচনা? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বাল্মীকি, বি পাণিনি, চি বাৰ্ণভট্ট আৰু ডি দিয়া আছে বিশ্বামিত্ৰ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পাণিনি। অষ্টধায়ী পাণিনিৰ ৰচনা। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে, জাহাংগীৰ কাৰ পুতেক আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বাবৰ, বি দিয়া আছে আকবৰ, চি দিয়া আছে হুমায়ুন, ডি দিয়া আছে শ্বাহজাহান।
এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।